হেল্ল' ফ্ৰেণ্ডছ, কেনে আছে? আজি আকৌ আহিছোঁ ভিডিঅ' এটা লৈ। আজি যাবলৈ ওলাইছোঁ মোৰ জেঠানী ঘৰলৈ মোৰ বৌহঁতৰ ঘৰলৈ যাবলৈ ওলাইছোঁ যোৰহাটলৈ। তাৰপিছতে মানে তেওঁলোকে আমি কোন কোন গৈছোঁ চাব এতিয়া ৰ'ব। তাৰপৰা বজাৰ কেইটামানো কৰি ল'লোগৈ গৈ। তাৰপৰা এয়া বৌহঁতৰ ঘৰ পাই গ'লোহি আৰু দেই। তাৰপৰা এয়া আমাৰ বৌ মানে ইমান ফুল ভাল পাই, চব কিমান ধুনীয়াকৈ ৰুই থৈছে। বহুত বহুত ভাল পায় ফুল। তাৰপিছতে বৌ এতিয়া নতুনকৈ ঘৰ মানে বনাইছে তাত। তাতে গৈ পালোঁগৈ, দাদাই চাহ বনাই দিছে বৌ মানে পাকঘৰত সোমাব নোৱাৰা হৈ আছে কাৰণে দাদাই চাহ দিলে। তাৰপিছতে গৈ পেলাই বোলো আমি আৰু জাজলি আছোঁ যেতিয়া আকৌনো কেলে ভাতকেইটা বনাবলৈকে আমি গোটেইকেইজনী সোমালোগৈ এয়া। তাৰপিছতে বৌক কৈছোঁ আপুনি ভাতকেইটা তুলি দিব, আমি বাকীখিনি কৰি দিম। এয়া মোৰ বৌ হয়। তাৰপিছতে এয়া চাওক, মই পটাপট আৰু ড্ৰাই চব্জি এখন বনালোঁ। দাদাই কিন্তু মাংসখিনি বনাই থৈ দিছে। এয়া চাওক ধুনীয়াকৈ বনাই থৈ দিছে, মই নবনাওঁ কাৰণে বনায়ে থৈ দিছে। তাৰপিছতে এয়া কুকুৰটো ইমানেই খং, কি ক'ম আৰু, মানে আলহী গৈছোঁ বহুত নেদেখে যে ইমান, সেইটো কাৰণেও খং কৰিছে। তাৰপিছতে এয়া চাওকচোন, ফুলকেইপা দেখি মানে মই ৰ'ব পৰা নাই, ইমান ধুনীয়াকৈ ৰুই থৈছে বোলো। মই আনিছোঁ ৰুবলৈ, ভালেমানখিনি আনিছে আমাৰ বোৱাৰীকেইজনীয়ে। এয়া চাওকচোন, ভাল লাগিছেনে বাৰু ফুলখিনি? বৌ মানে পূৰা একদম গ্ৰীণ গ্ৰীণ কৰি থৈছে ঘৰটো আৰু বহুত ধুনীয়াকৈ মানে সজায়ো থৈছে। ঘৰটো এতিয়া কমপ্লিট হোৱাগৈ নাই, হৈছে। আমি চাবলৈ গৈছিলোঁ কিমান আগবাঢ়িছে। তাৰপৰা মই বোলো হেৰি আকৌ দেখিছোঁ খিৰিকীটো বৰ ধুনীয়াকৈ ফুলকেইপা ফুলি আছে। তাৰপিছতে লৰালৰিকৈ আৰু হৈ গ'ল খানা, যোৱাও দেৰিকৈ নাই, খানাখিনি হৈ গ'ল। হোৱাৰ কাৰণে মই বোলো ডাইনিঙত খাব নালাগে, চব খেলি মেলি হৈ আছে, তলতে বোলো খাওঁ। তলতে বহিবলৈ আৰু গম পাই নহয়, এনেকৈ তলত আৰু পাৰি মেলি ল'লোঁ। তাৰপৰা এয়া আকৌ নতুনকৈ গৈছে বোৱাৰীকেইজনী, দাদাক সেয়া কৰি ল'লে। সেয়া কৰি দাদাই কৈছোঁ দীঘলকৈ আশীৰ্বাদ এজোকা দি দিয়ক। তাৰপৰা আকৌ বৌবক দাদাই সেয়া কৰিলে। কৰি পেলাই সকলো এনেকৈ বহুত দিন বহি তলত ভাত খোৱা নাই, খুব ভাল লাগিলে। আমি চবেই তলতে বহি ভাত খালোঁ। ই আকৌ তলত বহিব নোৱাৰে, ওপৰতে খালে। তাৰপৰা এয়া আমাৰ বৌয়ে ধুনীয়া কাপোৰ বনাই দেই, দৰকাৰ হ'লে মোক জনাব, বহুত ধুনীয়াকৈ বনাই দিয়ে এইগৰাকী আমাৰ বৌ। তেওঁ ডিজাইনাৰো আছিলে, এয়া বনাইছে চব। দৰকাৰ হ'লে আমাক কণ্টেক্ট কৰিব দেই। দেখিছে নহয় কি ধুনীয়া লাগিছে। এম্ব্ৰইডাৰীও কৰে, এইটো তেওঁ বহুত ধুনীয়া এম্ব্ৰইডাৰী কৰে। তাৰপিছত পিছফালে গৈ চালোঁগৈ, চাওকচোন কিমান ধুনীয়াকৈ বিলাহীও লাগি আছে। অকণমানি জেগা যদি খুব ধুনীয়াকৈ বস্তু ৰুই মেলি থৈছে দেই। তাৰপিছতে এয়া চাওক, আজিলৈ ইমানেই। ভিডিঅ'টো চাই কেনে পালে জনাব। আজিলৈ তেন্তে বাই।